আমি এটা ভিডিঅ' পাইছোঁ মানে ছ'চিয়েল মিডিয়াত দেখা পালোঁ যে আমাৰ মেম্বৰ প্ৰেচিডেণ্ট টাউনক লৈ এটা দুষ্ট চক্ৰৰ ভিডিঅ' বনাইছে। কিন্তু সেইটো ভিডিঅ'ত আমি আচলতে তেনেকুৱা টকাৰ কোনো লেনদেন দেখা পোৱা নাই, কিন্তু দুষ্ট চক্ৰে কৈ আছে যে তাতে টকাৰ লেনদেন হৈছে। কিন্তু আচলতে আমিও দুখীয়া মানুহ, আমাকো ঘৰৰ কাৰণে জিঅ' টেকিং কৰিছে। আমাৰ মেম্বৰ এটকা এটা খোজা নাই, যিহেতু আমাৰ পৰা খোজা নাই তেনেহ'লে আৰু বাকী সদস্যসকলৰ পৰা খোজা নাই, এইটো আমি স্বীকৃতি দিব বিচাৰিছোঁ। আৰু তাহোনে কৈছে যে পইচা লৈ কেনে লেনদেন কৰি আছে। যিটো ঘৰৰ ভিডিঅ'টো আমি দেখা পালোঁ সেইটো ঘৰত আচলতে এটা ডাঙৰ অট্টালিকা হৈ আছে, আমি ভিডিঅ'টো দেখা পাইছোঁ বা আন সকলোৱে দেখা পাইছোঁ। কিন্তু সেই ঘৰত প্ৰাপ্য যোগ্য ব্যক্তি হ'লে নিশ্চয় ঘৰ দিলেহেঁতেন। যদি তাহোনৰ ঘৰত অট্টালিকা হৈ আছে, তাহোনে কেনেকৈ ঘৰটো পাব? এইটো কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। তাহোনক ঘৰটো নিদিওঁ বুলি কোৱাৰ কাৰণে দুষ্ট চক্ৰ আছে। আমাৰ সমাজৰো কিছুমান, আমাৰ গাঁৱৰ কিছুমান দুষ্ট চক্ৰ আছে। তাহোনে আমাৰ মেম্বৰ প্ৰেচিডেণ্টসকলক বদনাম কৰিবৰ কাৰণে এইটো ভিডিঅ' ক্ৰিয়েট কৰিছে। আমি নিশ্চয় ভাবিছোঁ এইটোৱে, নহ'লে আমাৰ মেম্বাৰখন ইমান ভাল মানুহ, আমাৰ পৰা এটকা এটা নোলোৱাকৈ আমাৰ সকলোকে জিঅ' টেকিং কৰাই আছে, তাৰপিছতো বদনাম কৰাৰ চেষ্টা কৰি আছে। এইটোৰ বিষয়ে আমাক সঠিক তদন্ত দিব লাগে। আমি বিচাৰ খুজিছোঁ, আমি চৰকাৰৰ ওপৰত বিচাৰ খুজিছোঁ যে আমাৰ মেম্বাৰসকলক, আমাৰ প্ৰেচিডেণ্টসকলক যিসকলে বদনাম কৰি আছে তাহোনক আমাৰ শাস্তি দিব লাগে। বিচাৰ খুজি আছোঁ এইটোৱে আমি। আমাৰ বাহমৰা গাঁও পঞ্চায়ত।